This call is now being recorded. Okay, so welcome back to class number 9 of economy. And any doubts on class number 8 that happened yesterday? Whoever attended it, did you find any issue that was bothering you, that bothered you for the last few hours? Kiba অসুবিধা পাইছিল নেকি আপোনালোকে ট্যাক্স বিলাকৰ ক্ষেত্ৰত টাইপস অফ ট্যাক্স এইবিলাকৰ ক্ষেত্ৰত কিবা অসুবিধা পাইছিল যদি কক This is your chance. What is VAT? Sir, input tax credit to অকনমান কৈ দিব নেকি ক্যাসকেডিং এফেক্টৰ যেটো হেৰিয়াৰ কাৰণে আনি বুলি কৈছিলে Input tax credit to কি হয় মানে again it is the solution to the problem of cascading effect of tax. So basically cascading effect of tax to বুজি পোৱা নাছিল নাকি cascading to অসুবিধা হৈছিল ন স্যার ক্যাসকেডিং টু কিবা ডাবল ট্যাক্সেশন হৈ যায় হেতু বুজাই দিছিলে স্যার মানে টেকনিক্যালিটি to বুজি পাইছিলে পাইছিলো মানে হেতুত ইনপুট ট্যাক্স ক্রেডিটৰ কথাটো এনেকুৱা হয় মানে ক্যাসকেডিং to মানে এনেকুৱা আছিলে যে হোলসেলার টু ৰিটেইলাৰ যেতিয়া এটা ট্ৰেড হয় say for example wholesaler sells a good to trade retailer at ₹100 government tax লগাইছে 10% আমি এটো এক্সাম্পল দিছিলো তেতিয়া ট্যাক্স হৈ যাব 100 ত গভর্নমেন্টক দিব লাগিব 10 তো গুড টু আলটিমেটলি সেল হ'ব কিমান টকাত 110 টকাত তো এই 10 টকাটো হোলসেলার ৰিটেইলাৰৰ পৰা লৈ গভর্নমেন্টক দি দিলে তো গভর্নমেন্টৰে জমা হল 10 টকা এই হোলসেলার কি ৰিটেইলাৰে কি কৰিলে ৰিটেইলাৰে কাস্টমাৰক যেতিয়া বেচিব তেতিয়া 110 টকাৰ ওপৰত ই আৰু তাৰ 10 টকা প্ৰফিট লগালে মানে তাৰ কমিশন জিৰো ভ্যালু এডিশন কৰিছে হি যদি কিবা কৰিছে সো এটো যে লগালে তাৰ মানে 120 টকা হল 120 টকাত হি বেচিব পাৰে তাৰ ওপৰত গভর্নমেন্টে 10 টকা ট্যাক্স লগাই 10% ট্যাক্স লগাইছে 10% ট্যাক্স will be 12 হয় না 120 এর উপর সো আলটিমেটলি কিমানত বেচিব 120 প্লাস 12 132 তার মানে ইয়াত যে 32 রুপিজৰ ট্যাক্স যে দিলে গভর্নমেন্টে 32 রুপিজ সরি 22 রুপিজ যে গভর্নমেন্টে ট্যাক্স পালে 22 রুপিজ হেতু যদি আমি ব্রেকআপ কৰো তেতিয়া আমি দেখা পাম যে ইয়াত প্ৰথমতে 10 টকা ঠিকে পাইছে এটো ট্ৰানজাকশনৰ ওপৰত 10 টকা ঠিকে পাইছে কিন্তু এটো ট্ৰানজাকশনৰ ওপৰত এটো যে হৈছে যে ইয়াৰ এই 110 টকাটো যে আহিছে হেতুৰ ওপৰতে হ'ব লাগিছিল কাৰণ এটোটো অলৰেডি পেইড হৈছে ন 10 টকাটো কিন্তু এটো অলৰেডি পেইড হোৱাটোৰ ওপৰতো মানে 120 টকাৰ ওপৰত ট্যাক্স হৈ গৈছে কিন্তু এই 120 টকাৰ এই 10 টকাটো যে আছে এই 10 টকাটো অলৰেডি ট্যাক্স দিয়াত হলেই ন এই ট্যাক্স হোৱাত পইচাটোহে সোমাই গৈছে সো কাইন্ড অফ ট্যাক্স অন ট্যাক্স হৈছে ন সো 10 টকাৰ 10% কিমান হয় মানে 1% 1 সরি তাৰ মানে এইটো ট্যাক্সৰ টোটালত 1 টকা বেছি সোমাই আছে একচুয়ালি মানে ডাবল হৈছে 1 টকাৰ হিসাবটো বুজি পাইছেনে কথাটো ইয়েস স্যার তো এতিয়া এই বস্তুটো নোহোৱা কৰিবলৈ কি কৰিছে ইনপুট ট্যাক্স ক্ৰেডিট মানে কি কৰিছে যে হোলসেলাৰে যেতিয়া ৰিটেইলাৰক বেচিব তেতিয়া যিহেতু ৰিটেইলাৰে অলৰেডি এটো ট্ৰানজাকশনত ট্যাক্স পে কৰিলে এই 10 টকাটো হোলসেলাৰক পে কৰাৰ কাৰণে ৰিটেইলাৰৰ একাউন্টত এনেকে আইটিসি হিচাপে 10 টকা জমা থাকিব ঠিক আছে তো এই 10 টকা যেহেতু হি অলৰেডি পে কৰিলে তাৰ ক্ৰেডিট হিচাপে থাকিব সো এতিয়া যেতিয়া ইয়াৰ পৰা ইয়ালে যেতিয়া ট্ৰানজাকশনটো হ'ব তেতিয়া 110 টকা যে হল তাৰ পৰা 120 টকা হল এই তেতিয়া হি ইয়াত আকৌ এই 10 টকাটোৰ কাৰণে আকৌ হি ট্যাক্স দিব নালাগে এই এডিশনাল 10 টকাটোৰ অলৰেডি তাৰ ক্ৰেডিটত আছিলে তো ইয়াত যিখিনি তাৰ এক্সট্ৰা ভ্যালু এডিশন হল 110 টকা এটোৰ ওপৰতহে ট্যাক্স দিব লাগিব মানে 11 টকা দিব লাগিব বুজি পাইছে সো ইয়াত এটো তাৰ যেহেতু অলৰেডি আছিলে ট্যাক্স এটোৰ পৰা বাছি গল সো হেতুৱে বাৰ্ডেন অন দা ফাইনাল কাস্টমাৰো ৰিডিউস কৰিলে আৰু অলৰেডি যেহেতু হি ট্যাক্স যেটো পে কৰিছে হেতু ইয়াত হেতুৰ ক্ৰেডিটও পালে অলৰেডি দিছে কাৰণে
Are you getting it? Yes, sir. মেথমেটিক্সটো বুজোৱাটো এটা আৰ্ট হয়, আৰু মই এতিয়া মানে গম পাওঁ, চাব আমি এটা টাইপত বুজি পাইছো, কিন্তু বেলেগ এজনে বেলেগ এটা টাইপতহে বুজি পাব। বহুত ৱে থাকে ন, মেণ্টেলি আমি কেনেকে ভাবিছো প্ৰব্লেম এটা, আমি কিছুমান বস্তু মানে আমি মাথাতে গিভেন বুলি ললো, বা কিবা এটা বস্তু মানে এনেকে বুলি ভাবিলো, কিন্তু বেলেগে আকৌ বেলেগ এটা বস্তু গিভেন বুলি ধৰি পেলাই কৰিব। চ' যিটো মেথমেটিকেল হেৰিবিলাক অকণমান বুজাবলে মানে একদম বেছিক হেৰিয়ত আহিব লাগে মানে কিছুমান, নহলে মানে ইউ গেট লষ্ট। আৰু চিছেটৰ বস্তু হয় কাইণ্ড অফ, এইটো বুজি পাইছে নাই কথাটো, পাৰ্চেণ্টেজটো? পাইছো, ছাৰ। এতিয়া কালি আমিতো ৰেভিনিউ চাইডটো গোটেই কৰিলো, কিন্তু কিছুমান মানে হেৰি এছপেক্ট কিছুমান আছে, মানে টেক্সেশ্যন ৰিলেটেড কিছুমান এলাইড এছপেক্ট কিছুমান আছে। চে ফৰ এক্সাম্পল, আমি কেতিয়াবা কিছুমান টাৰ্ম শুনা পাওঁ। আচ্ছা, মই এটা প্ৰশ্ন সুধিছিলো এইটো আগতে, ভেট ভেট কি হয় গম পালে ন? এক্সাইজটো কি হয় গম পালে? টেক্স অন মেনুফেকচাৰিং। ভেটটো টেক্স অন দ্য চেল অফ দেট গুড, মানে ভেলু এডিশ্যন যেতিয়া হয়, ভেলু এডিশ্যন হোৱাৰ কাৰণে ফেক্টৰী গেটৰ পৰা ওলাই আকৌ ভেলু এডিশ্যন হ'ল, তাৰপিছত চেল হ'ল, তাৰপৰা আকৌ চেল হ'ল, তেনেকুৱা ভেট লাগে। মানে at whatever stage it is sold, value addition happens, a tax is imposed, that is basically sales tax আৰু মানে sales tax equivalent। ঠিক আছে, এইবিলাক কনফিউজ নহ'ব। 2 নম্বৰ কথা, আমি যিটো টপিক অফ দ্য ডে, ফাৰ্ষ্ট টপিক অফ দ্য ডে, we sometimes hear this term tax planning। কি হয় বাৰু এইটো? Is it good? Is it bad? Is it illegal? Is it legal? কি হয়? টেক্স প্লেনিং শব্দটোৰ অৰ্থটো কি? কোনোবাই ক'ব পাৰিব নেকি? অৰ্থ ক'ব নালাগে, এইটো লিগেল নে ইলিগেল এইটো কওকচোন। স্যার লিগেল হ'ব লাগে। আমি যে একে চাকৰি কৰা মানুহো গম পাব, বা এনেও আপোনালোকে দেউতা মাহঁতৰ মুখৰ পৰা শুনিছে যে LIC চেলাইচি খুলি থলে টেক্সত হেল্প কৰে, মানে টেক্সেবল ইনকামটো কমি যায়। শুনিছে নাই? হোম লোন ললে টেক্সেবল ইনকামটো হয়, কমি যায়, কৰে কৰে স্যার। সেইটোকে কয় টেক্স। চ' যেতিয়া এজন মানুহে মানে বিভিন্ন লিগেলি এভেইলেবল ডিডাকশ্যনছ ইউজ কৰি পেলাই নিজৰ টেক্স লাইবিলিটি কমায়, সেইটো মানে টেক্স প্লেনিং বুলি কয়। আৰু এইবিলাক যিহেতু লিগেল কিছুমান মানে হেৰিয়ত হয়, সেইটো কাৰণে নিডাৰ ইজ ইট ইউ কেন চে মানে prohibited by law, nor is it unethical। এটা আনএথিকেলো নহয়, বিকজ দেৰ আৰ চাৰ্টেন এক্সেপশ্যনছ ইটসেল্ফ গিভেন। বেলেগ কাৰণে এতিয়া চাওক, LIC কিয় বাৰু আপোনালোকে এনেকুৱা ভাবেনে কেতিয়াবা? এগেইন টপিকটো অকমান হেৰি টপিক, পেৰিফেৰেল টপিক হয়, বাট ষ্টিল আমি এইবিলাক কিছুমান আইডিয়া থাকিব লাগে টেক্সেশ্যন ৰিলেটেড। LIC বা PPF-ত বা পেঞ্চন ফাণ্ডত ইনভেষ্ট কৰিলে আমাৰ টেক্স লাইবিলিটিটো কিয় কমে? স্যাৰ সেইটো অলপ এইটো মিডিয়াম আৰু লং টাৰ্ম ছেভিং কৰে ইউজুৱেলি, আৰু সেইখিনি পইচা ইউজ কৰিব পাৰে ইনষ্টিটিউটবোৰে। Yes. So গভৰ্ণমেণ্টে যে টেক্স লয় আমাৰ পৰা, টেক্স লোৱাৰ পাৰ্পাছটো সেইটো যে গভৰ্ণমেণ্টৰ হাতত চাফিচিয়েণ্ট মানে ৰেভিনিউ আহিব টু ডু দেয়াৰ এক্সপেন্সেছ, টু মিট দ্য বেচিক ছ'চিয়েল বা ৱেলফেয়াৰ টাৰ্গেটছ বা পাব্লিক পলিচি গ'লছবিলাক মিট কৰাৰ কাৰণে। কিন্তু LIC চেলাইচিত থলেও সেইটো এটা লং টাৰ্ম গভৰ্ণমেণ্টে টেপ কৰিব পৰা এটা ফাণ্ড, বিকজ মানে যিটো মেচিউৰিটি পিৰিয়ড ইজ হায়াৰ, or the fund stays big for a long time. So that is why to encourage that, to ensure that people
ক্ৰিয়েট মানুহে ক্ৰিয়েট কৰে ন এইবিলাক ফাণ্ড পইচা জমা কৰি to people create such long term oriented funds government gives such tax deductions and এইবিলাক কৰাটো tax planning কৰা বুলি কয় tax planning বা tax mitigation শব্দটো কেতিয়াবা ক'ৰবাত ইউজ হ'ব পাৰে মানে মই এক্সপেক্ট কৰি আছো এনেকুৱা এটা কুৱেশ্যন যে য'ত নেকি টাৰ্মছ বিলাক দিব টেক্স প্লেনিং টেক্স ইভেজন টেক্স এভইডেন্স আৰু এফালে আপোনালোকক ডেফিনেশ্যন বিলাকৰ অকমান টুকুৰা টুকুৰাকে দিব চ' মানে কয় ন কোনটো মেচ হৈ আছে প্ৰপাৰলি সেনেকুৱা টাইপকে আহিব পাৰে মানে গম পাইছে ন বা কুৱেশ্যনটো মই সেইটো এণ্টিচিপেট কৰি কথাটো কৈছো ঠিক আছে ইয়া চাকলেন Sir, tax planning আৰু tax avoidance ৰ মাজত কিমান বেছি ডিফাৰেন্স হৈ যায় টেক্স এভইডেন্সটো হৈছে লিগেল লুপ হোলছ বিলাক ইউজ কৰা হা যেনেকে সাপোজ এতিয়া মানে কেনেকুৱা কম যে এইটো কাইন্ড অফ মানে এথিকেল কথা এটা আহি যায় এতিয়া বহুতে কি কৰে যে নিজৰ ইনকামটো মানে এনেকুৱাকে দেখায় যে মানে সেইটো বস্তুকে দেখালে মানে টেক্স নহয় সে ফৰ এক্সাম্পল যে there are many very much মানে there are certain tax incentives for women in India the women led enterprise কিছুমানৰ কাৰণে tax breaks আছে হয় না so just to take advantage of that মানে factor you tend to bring some random woman or say random person from tribal community as the owner but he may not have anything to do with that enterprise but that is just a kind of trickery that you do to avoid tax so hetu koi tax avoidance kintu tax planning to etu properly lawৰ মতে দিয়াই আছে যে এনেকে এনেকে কৰিলে আপোনাৰ টেক্স লাইবিলিটি কমিব এটো কৰক এনকাৰেজ কৰিছে টেক্স লাইবিলিটি সৰি টেক্স প্লেনিং টু টেক্স এভয়েডেন্স এনকাৰেজ নকৰে টেক্স এভয়েডেন্স ইজ কাইন্ড অফ এ মানে where you use the legal loopholes of law আমাৰ ইয়াতটো বহুত দেখা পাও ন এই মেঘালয় চেঘালয় যে পেট্ৰল পাম্প বিলাকৰ ওনাৰ্স বিলাক আপোনালোকে জানে নেকি সেইবিলাক একচুয়ালি টু actual owners are Marwaris and Punjabis but হেৰিটো আপোনাৰ মানে ওনাৰশিপটো থাকে সিহঁতৰ ট্ৰাইবেল মানুহৰ হাতত কাৰণ সেইবিলাক জেগাতো বাহিৰৰ মানুহেটো মাতি ল'ব নোৱাৰে ন so হেতু কি that is tax avoidance you can say বুজি পালেনে এটা কথাটো হয় স্যার বুঝছি মানে আনএথিকেল এসপেক্টটো আছে মানে ইলিগেল নহব পাৰে ডাইৰেক্টলি you are using the loophole of law ওকে স্যার ethical aspectটো আহি যায় আৰু but tax evasion to it's মানে both illegal and unethical মানে আমি হেতু প্যাৰামিটাৰটো ডিফাইন কৰিব পাৰো tax planning is both মানে legal and ethical ethical মানে কি not unethical হেতু ক'ব পাৰি ethical হয় নে নহয় এটো পিছৰ কথা কিন্তু not unethical নহয় যে হেতু আমি জানো হেতুৰ মাজতো বহুত ডিফাৰেন্স আছে জানে নাই কিবা এটা বস্তু ethical হয় নে আৰু unethical নহয় তাৰ মাজত এটা ডাঙৰ স্পেক্ট্ৰাম আছে ethics পঢ়িছে নাই আপোনালোকে নে এনেই পৰীক্ষা দিব গৈছিলে tax avoidance is what it is legal but unethical আৰু tax evasion it is illegal and obviously unethical এতিয়া ক্লিয়াৰ নে কথাটো লৈ এনেকে বুজিলে বেছি হ'ব নেকি হয় স্যার বুঝছি আচ্ছা tax haven again another term related to tax sometimes এইবিলাক prelims point of view পৰা কেতিয়াবা terms বিলাক important হয় tax haven মানে কি বুজি পাইনে what is tax haven কান্ট্ৰিজ য'ত টেক্স ৰেটটো বহুত বেছি কম থাকে countries য'ত taxটো বহুত বেছি কম থাকে কাৰ কাৰণে domestic মানে for their citizens or for all so for all
একচুৱেলি এইবিলাক কাণ্ট্ৰিত নিজৰ ইমান ইনকাম পটেঞ্চিয়েল নাথাকেই, মানে এক্সাম্পলতে গম পাব, কাণ্ট্ৰিজ লাইক চে মৰিচিয়াছ, চ' টুৰিজিমৰ ওপৰত ডিপেণ্ডেণ্ট, চে কিছুমান ধৰক পানামা, হা, মাৰ্শ্বেল আইলেণ্ডছ বুলি কিছুমান এনেকুৱা কিছুমান নদী দ্বীপ আছে, গ্ৰুপ অফ আইলেণ্ডছ মানে ফৰ্মিং এ কাণ্ট্ৰি, চ' নিজৰ ইকনমিক পটেঞ্চিয়েল নাই, চ' নিজৰ মানুহক টেক্স কৰাৰ কথাই নাই। চ' ইন এ ৱে তেওঁলোকৰ কথাটো এনেকুৱা যে তেওঁলোকে বিচাৰে যে বাহিৰৰ মানুহ আহক আৰু ইয়াতে বেছ কৰক নিজৰ কোম্পানী, যাতে কম ৰেটত হ'লেও, যে চাপ'জ আমাৰ ইয়াতে কৰ্পৰেট টেক্স কিমান এতিয়া 20 কিমান আছিলে 25 25%. 25%, তাতে সিহঁতে কি কৰিব 5% কৰি দিব। চ' যিখন দেশত 5% কি 0.5%ও পাব নালাগিছিল কৰ্পৰেট টেক্স, তাততো 5% হিচাপেতো কৰ্পৰেট টেক্স পাই যাব। আৰু কোম্পানীটোৰ লাভ কি, অবভিয়াছলি সি যদি তাত হেডকোৱাৰ্টাৰ দেখায়, চ' যিটো আমি চাইন কৰোঁ ডাবল টেক্সেশ্যন এভইডেন্স এগ্ৰিমেণ্ট, এইটো এটা এগেইন দিছ ইজ এ মানে এগ্ৰিমেণ্ট বিটুইন কাণ্ট্ৰিজ টু এনচিয়ৰ ডেট দ্য ছেইম মানে ইকনমিক এক্টিভিটি ইজ নট টেক্স ইন বোথ কাণ্ট্ৰিজ। কিবা এটা এক্টিভিটি হৈছে যে এটা কোম্পানীয়ে প্ৰফিট কৰিছে বা প্ৰডাকশ্যন কৰিছে, সেইটোৰ ওপৰত দুইখন কাণ্ট্ৰিতে একেলগে ডাবল টেক্স হ'ব নালাগে, এটাই হ'ব লাগে। চ' এইটো এডভান্টেজ লৈ পেলাই কি কৰে সিহঁতি, কৈছে ন আমি উই আৰ বেছড ইন চে কাণ্ট্ৰি লাইক এ লিষ্টেনষ্টিন বুলি এখন ইউৰোপত কাণ্ট্ৰি আছে, একদম সৰু কাণ্ট্ৰি এখন। মইতো মাজতে শুনিছিলো ফুটবল টিম এটা, তাৰো ফুটবল টিম আছে, ইউৰোপততো চব কাণ্ট্ৰিৰে ফুটবল টিম আছে ন, আমাৰ মানে সৰু ডিষ্ট্ৰিক্ট এখনৰ চাইজৰ কাণ্ট্ৰি এখন হ'লেও তাত ফুটবল টিম থাকে। এনিৱে দেট ইজ নট দ্য পইণ্ট। চ' এইবিলাক কাণ্ট্ৰিত কি হয়, বিকজ টেক্স হেৰিটো ফেভৰেবল হয়, চ' দেট ইজ ৱাই দে আৰ কল্ড টেক্স হেভেন, AVEN, হেভেন। তাৰপিছত মানি লণ্ড্ৰিং, আই হোপ ইউ ন' হোৱাট ইজ মানি লণ্ড্ৰিং। মানি লণ্ড্ৰিং যিটো টাৰ্ম, হাউ কেন উই ডিফাইন মানি লণ্ড্ৰিং? মানি লণ্ড্ৰিং মিনছ মানে money generated from criminal activities or illegal activities, and you are trying to hide it, or you are trying to you can say legitimize it, legitimate activity আমি convert কৰিব বিচাৰিছো in a disguise, then that activity is called money laundering. ঠিক আছে, are you clear? Yes, sir. আচ্ছা, আমাৰ ইণ্ডিয়াত এটা ডিছকভাৰ হোৱা একদম ইউনিক মেকানিজম এটা আছে, হাৱালা বুলি। Are you aware how হাৱালা operates? হাৱালা অপাৰেশ্যন কেনেকে হয়? Yes, sir. You know না? Yes, sir. মানে মানে এইটো ফোনতে হয়। হাৱালা অপাৰেটৰ দুইখন কাণ্ট্ৰিত আছে, মানে ট্ৰাষ্টৰ ওপৰতে বিশ্বাসতে চলে, মানে ফোন কৰি দিয়ে, কিবা এটা কোড চোড দিয়ে, বেলেগ এখন কাণ্ট্ৰিত আমুক পে' কৰিব লাগে, সেই কোডটো কওঁতে সি পে' কৰি দিয়ে। মানে ৰিয়েল মানি এইফালে ট্ৰান্সফাৰ নহয় দুখন কাণ্ট্ৰিৰ মাজত, বাট ইটছ এ নেটৱৰ্ক অফ ইলিগেল মানি ট্ৰান্সফাৰ, বা মানে ইট ইজ পেইড টু এন এজেণ্ট, আৰু তেওঁ ইনষ্ট্ৰাকশ্যন দিব to his fellow agent in another country, and the final recipient, he will get the money. Hawala, very interesting. Jugar, one of the jugars. But এটা সময়ত এইবিলাকৰ বহুত বেছি ৰেলিভেন্স আছিল, যেতিয়া ইমান বেংকিং পেনিট্ৰেশ্যন ইমান বেছি নাছিল। এতিয়াতো চাবলৈ গ'লে ইলিগেল এক্টিভিটিছে হৈছে সেইবিলাক। তাৰপিছত শেল কোম্পানীজ বা পোস্ট বক্স কোম্পানী বা লেটাৰ বক্স কোম্পানী বুলিও কয়। হেভ ইউ হাৰ্ড এবাউট দিছ কোম্পানীজ? কি হয় এইবিলাক, শুনিছেনে? How will you define it, Arvan? Companies without active business operations. Yeah.
It is মানে এটা বেলেগ এখন কান্ট্ৰীত বেসড হৈ আছে আৰু তাতে মানে সিহঁতে মেইন পাৰপাস টু মানি লণ্ডাৰিং হা এটা এটোৰ লগতে এসোসিয়েটেড টার্ম এটাও জানি থক something called round tripping. Have you heard this term round tripping? Round tripping কি হয় শুনিছে না নাই শুনা সো ৰাউণ্ড ট্ৰিপিঙত কি কৰে একচুৱেলি শেল কোম্পানী এটা ধৰক আমি হেৰিয়ত এষ্টাব্লিছ কৰিলো হা বেলেগ এখন টেক্স হেভেন কাণ্ট্ৰি বা ক'ৰবাত এষ্টাব্লিছ কৰিলো একচুৱেলি সেইটো জাষ্ট এটা অফিচ নেম চেক এটা হেৰি এটা মানে এটা পোষ্ট বক্স নাম্বাৰ এটা there is nothing no operations going on there so what we do is we put our black money from India to that place and আকৌ তাৰ পৰা ইণ্ডিয়াত থ্ৰু এটা সিস্টেম আছে পাৰ্টিচিপেটৰী নোটছ বুলি কয় পিএন হা আমি শিকিম যেতিয়া আমি ষ্টক মাৰ্কেট এইবিলাক শিকিম তাত শিকিম সো পাৰ্টিচিপেটৰী নোটছৰ থ্ৰু দি উই ইনভেষ্ট ইন ইণ্ডিয়াজ কেপিটেল মাৰ্কেটছ সো that is how you মানে launder your black money of India so actually ইণ্ডিয়াত যে ইমান বেছি FIIs বিলাক আহে FII মানে তো আমি এনে আলোচনা কৰিছিলো FII মানে কি আছিলে what is foreign institutional investor what is the definition FII কি আছিলে Sir, FII মানে মানে সৰু সৰু শ্বেয়াৰ্ছ কিছুমান কিনি থয় কোম্পানীজ বিলাকৰ কিন্তু FDI ক্ষেত্ৰত মেনেজমেন্টৰ কন্ট্ৰলটো আহি যায় FII ক্ষেত্ৰত মেনেজমেন্ট কন্ট্ৰলটো নাহে আজিকালি FDI FII মাজত এইবিলাক ডিস্টিংকশন নাই আপুনি যেটো কথা কৈছে হেতু এটা সময়ত হেতু ডিস্টিংকশন হেনেকে হৈছিলে যে FII মানে small shareholding so that you do not gain control over management and operations of the company but FDI substance আছে আজিকালি ডেফিনিশনটো একদম সিম্পল মই কৈছিলো নহয় পার্সেন্টেজ এটা 10% এর তলত যদি ইনভেস্টমেন্ট হয় that is FII আৰু 10% এর ওপৰত যদি যায় হেতুক কয় FDI মনত পৰিছে না কৈছিলো যে Sir, হয় পিছত মনত পৰিছে কোৱাৰ পাছত so FII বিলাক যিমান ইণ্ডিয়াত আহে there is a question on legitimacy of these FIIs because many consider this only as round tripping done through shell companies in other মানে tax havens এইবিলাক মাজে মাজে এইবিলাক নিউজত ওলাই ডাঙৰ ডাঙৰ মানুহৰ নামো ওলাই এইবিলাকত ঠিক আছে are you clear any questions স্যার রাউন্ড ট্রিপিংটো এটাই হ'ল নেকি যে পইচাটো গ'ল কিন্তু আকৌ ঘূৰি আহিল ইণ্ডিয়াৰে এই পইচা ৰাউণ্ড প্ৰচেছটো ট্ৰিপ কৰি আহিলে মানে এটা টু এণ্ড ফ্ৰ জাৰ্ণি এটা কৰি আহিলে মানিটো লণ্ডাৰ হয় আচ্ছা গম পাইছে নাই ব্লেক মানি আছিল গ'ল ইয়াতে এটোৰ পইচা হিচাপে দেখালে আৰু আহি গ'ল থ্ৰু মানে পাৰ্টিচিপেটৰী নোট বা কিবা ফৰ্মত ইণ্ডিয়াত সোমাই গ'ল সো মানে গভৰ্ণমেণ্ট ইজ এক্সট্ৰা কচিয়াছ RBI ইনফেক্ট যে হট মানি বুলি কৈ থাকে যে পইচা অহা যোৱা যিবিলাক পইচা বহুত আহে আৰু গৈ থাকে ন ইণ্ডিয়ান কেপিটেল মাৰ্কেটৰ পৰা RBI is extra cautious about it because it can destabilize your economy কেনেকে এপ কৰিব পাৰে যে সিধা ৰিলেশন আমাৰ কারেন্সি ভ্যালুয়েশনৰ লগতো আছে ন suddenly all of a sudden যদি বহুত ইনভেস্টমেন্ট বা বহুত পইচা ইণ্ডিয়ান মার্কেটৰ পৰা ওলাই যায় আমাৰ কি হ'ব ৰুপিটোৰ অৱস্থা বাহিবনে ষ্ট্ৰং হ'বনে উইক হ'ব if all of a sudden lot of money is pulled out of Indian markets what will happen এতিয়া কাৰেন্সিটো ষ্ট্ৰং হৈ যাব কেনেকে নহয় উইক হৈ যাব ডলাৰ এমাউন্টটো কমি যাব ডিমান্ড সাপ্লাই টার্মছত ভাবিব বস্তুবিলাক কিবা এটা বস্তু কমি যোৱা মানে হেতু ষ্ট্ৰং হৈ গৈছে কি ষ্ট্ৰং হৈ গৈছে ডলাৰ ষ্ট্ৰং হৈ গৈছে ডলাৰ ষ্ট্ৰং হলে কি উইক হ'ব ৰুপি উইক হ'ব
অকল ইকনমিটো ডিমাণ্ড সাপ্লাই ভাবি থাকিলে বস্তুটো ওলাই পৰে হয় নাই ভাস্বতী হয় স্যাৰ আপোনালোকৰ মানে এইবিলাক বস্তুৱেটো মাইক্ৰ' ইকনমিকটো এইবিলাকে লাগে ন ডিমাণ্ড সাপ্লাই হয় বস্তু স্যাৰ টেকনিকেল সেইবিলাক থাকে তাৰপিছত আৰু এনেকুৱা টপিক কি আছে জানিব লগা আচ্ছা টেক্স টেৰৰিজিম বুলি এটা টাৰ্ম আছে টেক্স টেৰৰিজিম কি হয় জানে এইটো মানে এনেকুৱা নহয় যে কোনোবা বাহিৰৰ উগ্ৰপন্থী আহি পেলাই কৰে টেক্স টেৰৰিজিম ইজ সাপোজেডলি ডান বাই গভৰ্ণমেণ্ট অনলি হা কেতিয়া কালি আমি সেইটোৰ এটা এক্সাম্পল চাইট কৰিছিলো কি আছিলে কি ক্ষেত্ৰত কৈছিলো টেক্স টেৰৰিজিমৰ কথাটো মনত পৰিছে নেকি যেতিয়া টেক্স অথৰিটিজ বা মানে আমাৰ হেৰি ডাইৰেক্ট টেক্স বা ইনডাইৰেক্ট টেক্সৰ যিখিনি অফিচিয়েলছ আছে তেওঁলোকে মানুহক মানে এই যিটো কনভিনিয়েন্সৰ কেননটো সেইটো যদি নাথাকে হা বা কনসিস্টেন্ট যিটো হ'ব লাগে এটা মানে চাৰ্টেইনিটি থাকিব লাগে সেইবিলাক নাথাকে তেতিয়া সেইটো দেট ইজ অলছ' ইন ওৱান কাইণ্ড অফ টেক্স টেৰৰিজিম যে মানুহে চিয়ৰে নহয় আজি এটা ল কাইলৈ এটা ল হা টেক্সৰ সেইবিলাক ইমিডিয়েটলি এতিয়া যেনেকে এইবিলাক চেঞ্জ হৈছে কি কয় ডাইৰেক্ট টেক্সৰ ইনকাম টেক্সৰ আকৌ নতুন কিছুমান চেঞ্জেছ আহি গ'ল লাষ্ট টাইমৰ পৰা এটা নতুন ৰেজিম এটা মানে অল্ড ৰেজিম চ' এইবিলাক কাইণ্ড অফ কিছুমানৰ কাৰণে এইটো টেক্স টেৰৰিজিমো হয় এনিৱে এটা সময়ত এটা বস্তুৰ পৰা টেক্স নাই আকৌ সেইটো বস্তুতে আকৌ ৰেট্ৰস্পেক্টিভলি টেক্স লগাই দিছে এইবিলাক টেৰৰিজিম হয় ত' যেতিয়া টেক্সেশ্যন চিষ্টেমটো মানে ইউ কেন চে দেৰ ইজ no clear মানে pathway for the মানে হেৰি the way taxation is happening so তেতিয়া কি হ'ব মানে there is randomness arbitrariness থাকিব so that creates the scope for harassment so that should not be happening but that happens so tax terrorism বুলি ক'লে পৰীক্ষাত এনেকে আহিব পাৰে যে ডেফিনেশ্যন ৱাইজে আহিব পাৰে যে এইটো কোনোবা বাহিৰৰ টেৰৰিষ্ট গ্ৰুপে যেতিয়া টেক্স লয় এনেকুৱা টাইপ কিবা কিবিকে দিব পাৰে কিন্তু নহয় এইটো একচুৱেলি ৰেফাৰ কৰে গভৰ্ণমেণ্টৰ কিছুমান মানে আনডিউ হেৰাছমেণ্ট যেতিয়া কৰে কোনোবা টেক্স পেয়াৰ্ছক গভৰ্ণমেণ্টে এইটোক কয় টেক্স টেৰৰিজিম স্যাৰ ফৰ এক্সাম্পল এটা কৈ দিয়কচোন ভালকে এক্সাম্পল এটা ভালকে ক'বলৈ গ'লে এইটো এতিয়া লেটেষ্ট এক্সাম্পল যদি মই চিন্তা কৰোঁ তেতিয়াহ'লে টেক্স টেৰৰিজিমৰ এক্সাম্পল কেনেকুৱা হ'ব ডিভিডেন্ড ডিস্ট্ৰিবিউশন টেক্স শুনিছে there is something called dividend distribution tax এটা এটা কাইন্ড অফ ডাইৰেক্ট টেক্সে হয় কি হয় কোম্পানিজ বিলাকে যেটা ডিভিডেন্ড দিয়ে শ্বেয়াৰ হোল্ডাৰক ডিভিডেন্ড মানে কি ডিভিডেন্ড মানে আপোনাৰ যিটো কোম্পানীয়ে যেতিয়া প্ৰফিট কৰে সেইটো আপোনাৰ যদি সেই কোম্পানীত শ্বেয়াৰ আছে তেতিয়া আপোনাক এটা প্ৰফিটৰ অংশ দিয়ে সেইটোকে ডিভিডেন্ড বুলি কয় ডিভিডেন্ড ইংৰাজীত আমাৰ এনেই লিটাৰেচাৰটো ইউজ হয় ডিভিডেন্ড এজ এ গেইন বুলি পেলাই হয় নাই চ' এই বস্তুটো কি হয় ইন এ ৱে বহুতে কৈছে যেতিয়া আপুনি চাপ'জ আপোনাৰ এটা কোম্পানীত শ্বেয়াৰ আছে সেইটো আপোনাৰ আপুনি তাৰ পৰা সাপোজ সে এক্স এমাউন্ট আপুনি প্ৰফিট পালে সেইটোক যদি আমি বেলেগকে টেক্স কৰোঁ আকৌ এইটো আপোনাৰ ইনকামতো এড হ'বনে এইটো দিস উইল বি এডেড টু ইয়োৰ ইনকাম চ' এইটো আমাৰ ইনকামতো টেক্স হৈ থাকিব টোটেল ইনকামত চ' এইটো কাইণ্ড অফ ডাবল টেক্সেশ্যন হ'ল এইটো হেৰাছমেণ্ট হ'ল নে নাই মানুহৰ ওপৰত এবাৰ আমি ডিভিডেন্ড দিওঁতে কাটিলো তাৰপিছত আকৌ ইয়াতো কাটিলো চ' এইটোক টেক্স টেৰৰিজিম বুলি কয় চ' এই বস্তুটো আই থিংক 2020ৰ বাজেটত দিছ ৱাজ এবলিছড Are you aware about this thing? The dividend distribution tax আজিকালি নাই
নাই ছাৰ গম নাপাওঁ, আজি গম পাইছো। আজি গম পাইছো। ডিভিডেণ্ড ডিষ্ট্ৰিবিউচন টেক্স শুনিছিল নে নাই আগতে? টাৰ্মটো এইটো ছাৰ শুনিছো আগতে, টাৰ্মটো শুনিছে কিন্তু শুনিছো। বস্তুটো শেষ হোৱা নাই। কিন্তু এইটো নাই ছাৰ। এটা বুজি পাইছে নে টেক্স টেৰৰিজিম কি হয়? মানে পাইছো ৰুল বিলাকে এনেকুৱাকে থাকে যদি পাব্লিক হেৰাছমেণ্ট হয়। হা, পৰীক্ষাত ইমান ডিটেইলছত নাহে, খালি কিছুমান ক্লু লাগে ন প্ৰিলিমছ পাছ কৰিবলৈ, যে টেক্স টেৰৰিজিম আহিলে এইটো মানে বাই গভৰ্ণমেণ্ট, এইটো কথাটো মনত ৰাখিব। ঠিক আছে। ছাৰ যোৱা বছৰ যে এটা ভোডাফোনৰ ৰেট্ৰস্পেক্টিভ টেক্সেশ্যন লৈ পেলাই যে এটা কেছ হৈছিল, সেইটোকো ধৰিব পাৰি নেকি বহুত এনেকুৱা? পুৰণা। ৰেট্ৰস্পেক্টিভ টেক্সেশ্যনটো বহুত সেইটোকো এক্সাম্পল চাইট কৰে, যিটো আমাৰ গাৰ বুলি এটা ৰুল আছে নহয়, জেনেৰেল এন্টি এভইডেন্স ৰুল, শুনিছে নাই? গাৰ। চ' এইটোত বেচিকেলি মানে কি হয়, এগেইন সেইটো এটা বেলেগ টপিক হৈ যায়। মানে কিছুমান মানে এটা কনচেপ্ট আহে, প্লেচ অফ এফেক্টিভ মেনেজমেণ্ট পয়েম বুলি এটা কনচেপ্ট আহে। তাৰপিছত আৰু এটা কনচেপ্ট আহে তাতে, হেৰি ডাবল টেক্সেশ্যনৰ আহে, আৰু এটা কনচেপ্ট আছিল, কি আছিল? বেচিক আইডিয়াটো এইটো যে কিবা এটা কোম্পানী এটাই ট্ৰানজেকশ্যন কৰিছে ইণ্ডিয়াত, হা, তাৰপিছত সেই কোম্পানীটোৰ যদি বাহিৰত, ইণ্ডিয়াৰ বাহিৰতো এটা মানে ছাবচিডিয়াৰী আছে, হা, এতিয়া এই ছাবচিডিয়াৰীটোৰ লগত যি এক্টিভিটি হ'ব, বা এই ছাবচিডিয়াৰীটোৰ যদি জেনুইন কনচাৰ্ণ ইণ্ডিয়াত আছে, বাট বাহিৰতো কিছুমান এক্টিভিটি আছে, এইটোৰ লগত এইটো যদি মাৰ্জ হৈ যায়, তেতিয়া এই মাৰ্জিং এক্টিভিটিটোৰ ওপৰত গভৰ্ণমেণ্টে টেক্স কৰিব পাৰিব নাই? ভডাফোনৰ ক্ষেত্ৰতো সেইটোৱে হৈছিলে, যে হাটছ আৰু ভডাফোন এই দুটা বেলেগ বেলেগ আছিলে এণ্টিটি। তাৰপিছত যেতিয়া মাৰ্জ হবলৈ ললে, তেতিয়া মানে গভৰ্ণমেণ্টে ইনিচিয়েলি সেই সময়ত মানে সেনেকুৱা এটা এক্টিভিটিৰ টেক্সেশ্যনটো হোৱা নাছিল, বা টেক্সেবল আমাৰ IT এক্টত নাছিলে। কিন্তু পিছত সেইটো মানে মাৰ্জিং হোৱাৰ পিছত আমি ৰেট্ৰস্পেক্টিভলি আমি সেইটো লগাইছো টেক্স। চ' সেইটোক টেক্স টেৰৰিজিম বুলিও কয় সেইটোক। আৰু ৰেট্ৰস্পেক্টিভ মানে কি, যে কাম এটা হৈ গ'ল, সেই সময়ত সেইটো ল নাছিল, কিন্তু পিছত লটো বনিছে, তাৰপিছত সেই কামটোক সেই লটোৰ আণ্ডাৰত অনা হৈছে। মন কৰিব, ক্ৰিমিনেল লৰ ক্ষেত্ৰত এনেকুৱা ল আনিব নোৱাৰে। চে ফৰ এক্সাম্পল, আজি যদি কোনোবা এটা মানুহক থাপৰ মাৰিলে যদি মানুহটোক 5 বছৰ জেল হয়, হা, কাইলে মানে 10 বছৰ পিছত মই এই আজি থাপৰ মাৰাটোক লৈ পেলাই, তেতিয়া যদি বোলে বেছি পানিচমেন্ট হয়, তেতিয়া এইটো পানিচমেন্টৰ লগত ইকুৱেট কৰিব নোৱাৰো, বা ইয়াতকে বঢ়াই দিব নোৱাৰো আগত হৈ যোৱা ঘটনা এটা। কিন্তু এই টেক্সেশ্যন মেটাৰ বা চিভিল মেটাৰ যিবিলাক কয়, সেইবিলাকক হেৰি কৰিব পাৰে, ইউ কেন ডু ৰেট্ৰস্পেক্টিভলি, এক্সপ'ষ্ট ল চিভিল মেটাৰত পাৰে। চ' এইবিলাক ক্ষেত্ৰত যেতিয়া গভৰ্ণমেণ্টে কৰে, এইটোক বহুতে কয় টেক্স টেৰৰিজিম কৰিছে বুলি কয়, কিন্তু গভৰ্ণমেণ্টৰো হেৰি আছে। আমি যিহেতু গভৰ্ণমেণ্টৰ মানুহ হ'বলৈ গৈ আছো, চ' গভৰ্ণমেণ্টৰ ষ্টেণ্ডটো জানিব লাগে, যে এইবিলাক কিছুমান একাউণ্টিং ট্ৰিক্স কৰে কোম্পানীজ বিলাকে, জাষ্ট টু এভইড টেক্স, হা, এইবিলাক টেক্স এভইডেন্স ষ্ট্ৰেটেজি, এইটো টেক্স প্লেনিং নহয়, টেক্স এভইডেন্স কৰা ষ্ট্ৰেটেজি, they do it to manage or to not pay tax in India. সেইটোৰ কাৰণে গভৰ্ণমেণ্টে কি আনিলে, জেনেৰেল এন্টি এভইডেন্স ৰুল। কাৰণ কোম্পানী বিলাকে টেক্স এভইড কৰিবলৈ চেষ্টা কৰে, যে কিছুমান ৰুল আনিলে, যে এই মাৰ্জিঙৰ ক্ষেত্ৰত কি হ'ব লাগিব, বেলেগ নিজৰ ছাবচিডিয়াৰী ইউনিটৰ লগত ট্ৰানজেকশ্যনছ বিলাকত কেনেকুৱা অপেননেছ থাকিব লাগিব, এইবিলাক কথা। আচ্ছা, এইটো এটা অনুষ্ঠান আছে, FATF বুলি, ফাইনেন্সিয়েল একশ্যন টাস্ক ফ'ৰ্চ। কেতিয়াবা সুধি দিব পাৰে, কাৰণ কিয় এইটো নিউজত কিয় থাকে বাৰু FATF? পাকিস্তান অহা যোৱা কৰি থাকে বহুত। অহা যোৱা কৰি থাকে। পাকিস্তানক একচুৱেলি সিহঁতে মানে লিষ্টিং কৰে, যে এখন দেশত কিমান মানে টেৰৰ ফাণ্ডিঙৰ কাৰণে ইউজ হয় নেকি এনেকুৱা ব্লেক মানি বা হেৰি, তাত মানে পাকিস্তান গ্ৰে লিষ্টত আছে বহুত দিনৰ পৰা, হা, ব্লেক লিষ্ট হোৱা নাই এতিয়ালৈকে। ব্লেক লিষ্ট হৈ গ'লেতো আৰু কাইণ্ড অফ ফেইল ষ্টেট টাইপে হৈ যাব ন টোটেলি। চ' ইয়াৰ পাৰ্পাছটো হৈছে মানি লণ্ড্ৰিং বা টেৰৰিষ্ট ফাইনেন্সিংটো চেক কৰা।
এটা এটোৰ মনত ৰাখিবলগীয়া কথা, which is the organization responsible for its creation or who does it report to? It reports to G7 countries. G7 at a group of developed countries. I hope you know there is this G7 group. ইয়াৰ গোটেইখিনি G22 আছে মানুহখিনি, আগতে G8 আছিল, এতিয়া ৰাছিয়া নাই ইয়াত। So G7. আচ্ছা, মই যেটো টার্ম চাই আছিলো এটো পালো, এটো কয় BEPS। BEPS or full form হৈছে Base Erosion and Profit Shifting। এইটো মানে ট্যাক্স এভয়েডেন্স ৰিলেটেডে হয়। তো কি হয় যে কোম্পানিজ বিলাকে কি কৰে, নিজৰ বেসটো বেলেগত দেখাই দিয়ে যাতে প্ৰফিটটো শিফট কৰিব পাৰে। ইণ্ডিয়াত হোৱাটো প্ৰফিটটো দেখাই দিব নহয়, এইটো ট্যাক্স বেলেগ এখন কান্ট্ৰিতহে ট্যাক্স হ'ব লাগে, বা ইণ্ডিয়াত সেইটো ইমান এক্টিভিটি হোৱা নাই আমাৰ, তো ইণ্ডিয়াত কিয় ট্যাক্স দিম, বা এনি কান্ট্ৰি উইথ হায়াৰ ট্যাক্স হোৱাই উইল দে পে। সো এইটো একচুৱেলি বহুত কোম্পানিজ বিলাকৰ এইটো প্ৰেক্টিচ আছিলে। সো সেইটো নকৰিবৰ কাৰণে OECD বুলি যিটো অৰ্গেনাইজেশ্যন আছে, আনাদাৰ মানে গ্ৰুপ অফ ডেভেলপড কান্ট্ৰিজ, আৰু ৰিমেম্বাৰ এইবিলাক থ্ৰেটছ বা এইবিলাক প্ৰব্লেম ডেভেলপড কান্ট্ৰিজ বিলাকেও ফেচ কৰে বহুত, বিকজ সিহঁতৰ তাত টেক্স ৰেট বিলাক হাই থাকে ডেভেলপড কান্ট্ৰিজ বিলাকত কম্পেয়াৰ্ড টু লোৱাৰ ইনকাম কান্ট্ৰিজ। সো তাতে সিহঁতৰ একো টেক্স কালেকশ্যনৰ মানে ডাঙৰ ইম্পেক্ট পৰে, বিকজ কোম্পানিজ আৰ নট উইলিং টু বেছ দেয়াৰ হেডকোৱাৰ্টাৰ্ছ দেয়াৰ। সো কি কৰে, বেপছ বুলি এটা বস্তু আনিছে, বেছ ইৰোজন এণ্ড প্ৰফিট শিফটিং মেকানিজম, য'ত নেকি চেক কৰিব পাৰি কোম্পানিজ বিলাকক এইবিলাক এনেকুৱা প্ৰেক্টিচ কৰে। তো পৰীক্ষাত এইটো আহিব পাৰে, বেপছ কাৰ লগত ৰিলেটেড, OECD মনত থাকিবনে? আৰু BEPS is associated with the idea of place of effective management, মানে ক'ৰ পৰা কোম্পানীটো একচুৱেলি চলি আছে, এইটো POEM বুলি কয়। সো পৰীক্ষাত এইবিলাক টাৰ্ম দেখিলে ভয় নাখাব, এইবিলাক বেসিক্যালি মানে ইন এ ৱে যদি আমি এটা গ্ৰুপত ক্লাব কৰিব লাগে, দেন ইট ইজ বেসিক্যালি ট্যাক্স এভয়েডেন্স। ট্যাক্স এভয়েডেন্স নকৰাৰ কাৰণে আৰু যাতে গভৰ্নমেন্টৰ ট্যাক্স ৰেভিনিউ সাস্টেইনেবল লেভেলত গ্ৰো হৈ থাকে, সেইটোৰ কাৰণে এইবিলাক কিছুমান মেকানিজম হয় যাৰ থ্ৰুদি আমি ট্যাক্স এনফোর্স কৰিব পাৰো, বা মানে এডমিনিষ্ট্ৰেশ্যন অফ ট্যাক্স বিকামস ইজিয়াৰ। ফাইনেন্সিয়েল একশন টাস্ক ফোর্সটো এইটো বেসিক্যালি মানি লন্ডারিং, টেরর ফাইনেন্সিং ৰখোৱাৰ কাৰণে, ইটস এ কাইন্ড অফ মানে এন্টি ক্রিমিনাল অর্গানাইজেশন। এইখিলে ক্লিয়ার নে? কাৰোবাৰ কিবা কোয়েশ্চন আছে? Any questions then you can ask. আচ্ছা, আমি এতিয়া নাই কোয়েশ্চন ন? আমি যে আমাৰ ক্যাপিটাল বাজেট, ৰেভিনিউ বাজেট কালি পঢ়িছিলো। সো তাতে ৰেভিনিউ এক্সপেন্ডিচাৰ, সৰি ৰেভিনিউ ৰিসিট, বেসিক্যালি এতিয়া আমি ৰেভিনিউ ৰিসিট খিনি চালো, অলপ ক্যাপিটাল ৰিসিটৰ ডেট কথাও গম পাইছো। কিন্তু যদি আমি এতিয়া মানে আদাৰ সাইড, যেটো এক্সপেন্ডিচাৰ সাইড অফ দা বাজেটত চাওঁ, সো
revenue expenditure, which is the, you can say, the real problem of India in terms of budget management is the revenue expenditure. মানে ডে টু ডে যিখিনি আমাৰ খৰচ হৈ থাকে, এক্সাম্পলছ বিলাকতো জানোৱে, চেলাৰিজ, পেঞ্চনছ, তাৰপৰা এইবিলাক ইণ্টাৰেষ্ট পেমেণ্ট অফ লোনছ, এইবিলাকতো খালি আমি সেই ৱেৰ ৰুপি গোজ টু তাততো দেখা পাইছিলোঁ। এতিয়া ইণ্টাৰেষ্টটোতো বহুত হয়ে, তাৰোপৰি আমাৰ কিছুমান আটাইতকৈ মানে ইউ কেন চে something that is really hampering the management of budget is the subsidies. Subsidies to Prime Minister কি বুলি কৈছিলে আমাৰ? freebies freebies to হেৰি ৰেভৰি বুলি কৈছিল, মনত আছে নে? ৰেভৰি এটা মিঠাই। এতিয়া yes sir এই ওপৰত মই এটা কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ' এটাও বনাইছিলোঁ। কথাটো হৈছে কি যে বেছিক আইডিয়া যদি সোধে যে সাবসিডি কেনেকুৱা হ'ব লাগে, তো আপোনালোকে এইটো মানে এটা ডেফিনেশ্যন কৰি পেলাই কমপ্লিট কৰিব পাৰে যে আমি যে অলৰেডি পঢ়িছিলোঁ মেৰিট গুডছ আৰু ডিমেৰিট গুডছ, মনত আছেনে? কিছুমান ডিমেৰিট গুডছ থাকে, কিছুমান মেৰিট গুডছ। চ' মেৰিট গুডছ বিলাকত আমি সাবসিডি দিব পাৰোঁ, যেনেকে হেল্থ, এডুকেশ্যন, এইবিলাকত দিয়া হওক, একো আপত্তি নাই। কিন্তু ডিমেৰিট গুডছ লাইক চে হেৰি এইবিলাক ডিজেল সাবসিডি, পেট্ৰল সাবসিডি, এইবিলাক মানে হেৰি মানে সেনেকুৱা একো এফেক্টিভ মেৰিট নাই ন। চ' সেইবিলাকত উই শুড চেক। আচ্ছা, আমাৰ যিটো বাজেটত মেইন কম্পনেণ্ট অফ সাবসিডি কি কি হয়? মেইনলি ইট ইজ ফুড, 3F আৰু এইটো জানিব লাগে, ফুড, ফাৰ্টিলাইজাৰ আৰু ফুৱেল। আটাইতকৈ হাইয়েষ্ট সাবসিডি ক'ত থাকে এইকেইটাৰ ভিতৰত? ফাৰ্টিলাইজাৰ। তাৰমানে মই কুৱেশ্যনটো ভালে সুধিছোঁ। ফাৰ্টিলাইজাৰত এতিয়া সাবসিডি কোনটোত দিয়ে? আমি আজিকালি কি কৰোঁ? আমাৰ ফাৰ্টিলাইজাৰ ৰিজিমটো কেনেকুৱা? ইউৰিয়াত সাবসিডি দিওঁনে আমি? দিওঁ। নিউট্ৰিয়েণ্ট বেছ, বাকীখিনিতো NBS ন, বাকীখিনি পটেছিয়াম, ফচফৰাছততো আমাৰ নিউট্ৰিয়েণ্ট বেছ সাবসিডি স্কিম আছে, NBS বুলি। চ' ফাৰ্টিলাইজাৰত সাবসিডিটো সিমান ৱাইড নহয়। একচুৱেলি আটাইতকৈ হাইয়েষ্ট হৈছে ফুডত, ছেকেণ্ডত ফাৰ্টিলাইজাৰ এণ্ড থাৰ্ডত ফুৱেল। তাৰপিছত এই লোন ছাবভেনশ্যন স্কিম কিছুমান থাকে ন, সেইবিলাকতো বহুত সাবসিডি যায়। লোন ছাবভেনশ্যন স্কিম মানে এই আপোনাৰ লোনত পইচাটোৰ এটা পাৰ্চেণ্টেজ অফ ইণ্টাৰেষ্ট, যেনেকে KCC লোন, এইবিলাকত গভমেণ্টে KCC লোন ল'লে। এতিয়া আমাৰ নয়ন আজিতো নাই ক্লাছত, বাট হি কুড হেভ টল্ড আছ কি KCC কিষাণ ক্ৰেডিট কাৰ্ড লোনৰ যিটো ইণ্টাৰেষ্ট হয়, 5%, 6%, যিটোৱে হওক, তাৰে এটা পৰ্চন গভমেণ্টে দিয়ে, এটা পৰ্চন ফাৰ্মাৰে বা এনেকে দিলে হয়। এতিয়া সেই গভমেণ্টে যিটো দিয়ে দেট ইজ অলছ' এ সাবসিডি না। চ' সেইটো দেট ইজ অলছ' এ হিউজ এক্সপেণ্ডিচাৰ। আমাৰ ডাইৰেক্ট কেছ ট্ৰান্সফাৰ সাবসিডি কিছুমানো দিওঁ। ডাইৰেক্ট কেছ ট্ৰান্সফাৰ কৰা এক্সাম্পল দিয়কচোন আপোনালোকে। Give কিষাণ me বিকাশ পত্ৰ। KVK কিমান দিয়ে পইচা? পইচা দিয়ে নেকি KVKত? স্যাৰ LPGত দিয়ে। LPGত দিয়ে। LPG সেইটো কি বুলি কয় সেইটো স্কিমটো? পেহেল নাছিল জানো? হয় হয় পেহেল। তাৰপিছত আৰু ক'ত দিয়ে? আৰে মেইন বস্তু এটা পাহৰিছে। So PM Kisan, PM কিষাণ, কাৰেক্ট।
PM Kisan direct cash subsidy. আমাৰ যে MSP যে যিটো দিওঁ, MSP মানে কি জানেনে? What is MSP? Minimum support price. এইটো কি হয়? What is it? What is it? মিনিমাম প্ৰকিউৰমেণ্ট ৰেটছ এইটো হেৰি কৰে কেতিয়াবা ফুড আইটেমছৰ কাৰণে FCI একুৱেৰ কৰে এইটো ৰেটত মিনিমাম এইটো ৰেটত একুৱেৰ কৰে FCI কিনে, একুৱেৰ কৰে মানে কিনে। কিনে FCI কিনিলে কাৰবাৰ কিনিব? ফাৰ্মাৰৰ পৰা কিনিব অবভিয়াছলি, সেইটো ইমান ফাৰ্মাৰৰ পৰা লাগে। So FCI ফাৰ্মাৰৰ পৰা কিনিলে, তো সাবসিডিটো কোনে পায়? সাবসিডিটো FCI পায়। FCI পায়। এইটো আমাৰ বহুতৰ এটা মিসকনসেপচন থাকে এই বস্তুটো লৈ পেলাই। MSP এটা দিলে ন, কিনিলে জেনেৰেলি বেছিয়ে দিয়ে দাম, যিটো হ'ব লাগে। গভৰ্ণমেণ্টে এতিয়া আৰু সেইটো এটা পলিটিকেল হেৰি এটাও থাকে। তো সেইটো মানে প্ৰকিউৰ কৰিবলৈ বা কিনিবলৈ যিটো এটা মাৰ্কেট প্ৰাইচত এৰাইভ কৰে। মাৰ্কেট প্ৰাইচ এৰাইভ কেনেকে কৰে? এটা ফৰ্মুলা আছে নহয়, স্বামীনাথন ফৰ্মুলা বুলি কয়। এগ্ৰিকালচাৰ পঢ়োতে আমি আহিম এইবিলাক বস্তুলৈ। স্বামীনাথন ফৰ্মুলাত মানে যিটো প্ৰডাকশ্যন কষ্ট হয় সেইটোৰ 50% মানে প্ৰডাকশ্যন কষ্ট প্লাছ 50% অফ দ্য কষ্ট, এইটো এৰাইভ কৰি এটা ফৰ্মুলাত আহে। Sorry. So that is the price that can be set for a particular agricultural good. But কি হয়, সেইটোতকেও ওপৰত কেতিয়াবা থাকে। So সেই গ্যাপটো ফিলফিল কৰে কেনেকে? থ্ৰু প্ৰকিউৰমেণ্ট সাবসিডি দি। এইটো প্ৰকিউৰমেণ্ট সাবসিডি বুলি কয়। তাৰপিছত আমাৰতো এইবিলাকতো আছেই, যিবিলাক মানে স্কুলৰ কিতাপ চিতাপ এইবিলাক দিয়া হয় না, এইবিলাকতো চৰকাৰী স্কুলত দিয়ে, সেইবিলাকতো ওৱান ফৰ্ম অফ সাবসিডি হয় ন। মেডিচিনত দিয়ে, মেডিচিন চেডিচিনতো দিয়ে। কি আছিলে, জন ঔষধি কেন্দ্ৰ ন? জন ঔষধি কেন্দ্ৰ নাছিল জানো? হয় ছাৰ সেইবিলাক এতিয়া এক্টিভ আছে নে জন ঔষধি কেন্দ্ৰবিলাক? ঔষধত পায়নে তাতে? আছে ছাৰ চব ঔষধ পায়নে তাতে? ছাৰ চব নাপায়, কিছুমান চিলেক্টিভ হয়। আৰু চবেই ল'ব পাৰেনে? BPL কাৰ্ড হোল্ডাৰ বা এনেকুৱা কোনো মাৰ্জিনেলাইজ হ'ব লাগে নেকি? ছাৰ সেইটো ইমান ভালকে নাজানো সেইটো কথা। পল্লৱী গম পায় নেকি? Sir, most probably নালাগে নেকি, because I do not remember clearly, but আমাৰ GMCH পুৰণা বিল্ডিংটোত এখন আছে। আছে। আৰু মই তাৰ পৰা কিনিছো তাৰমানে। জন ঔষধি কেন্দ্ৰ। এনিৱে, চ' মানে মই এইটো আলোচনা আমি এইটো কাৰণে কৰিছো যে বুজি পাবলৈ যে সাবসিডিটো মানে ইট ইজ নট এ মানে ওৱান ডাইমেনশ্যন অনলি। দেয়াৰ আৰ মাল্টিপল ৱেজ অফ গিভিং সাবসিডিজ। কাইণ্ডত দিয়ে, ডাইৰেক্ট কেছ মানে ডাইৰেক্ট ট্ৰান্সফাৰ সাবসিডিও হয়, তাৰ পৰা প্ৰকিউৰমেণ্ট সাবসিডি আছে, এনেকুৱা বিভিন্ন টাইপৰ আছে। ইণ্টাৰেষ্ট সাবভেনশ্যনৰ কথা ক'লো, ইণ্টাৰেষ্টত সেনেকুৱা দিয়ে। So subsidy is a complex, it comes in various forms, so complexity increases. So মানে বস্তুটো আৰু কেনেকুৱা বস্তু আহিব পাৰে? ইম্পেক্টটো নালাগে সাবসিডি প্ৰিলিমছ পইণ্ট অফ ভিউ।
আচ্ছা, এটা বস্তু আপোনালোকে জানিব লাগে যে আমাৰ যে যিবিলাক আমি কওঁ যে পাব্লিক চেক্টৰ এণ্টাৰপ্ৰাইজ PSEs জেনেৰেলি 3টা টাইপৰ থাকে জানেনে? এটা হৈছে ডিপাৰ্টমেণ্টেল আণ্ডাৰটেকিং। The first type of public sector undertaking are called departmental undertakings. Departmental undertakings, as the name suggests, will be attached to a particular department or ministry and মানে মেইনলি হেৰিয়ে কৰে কাম মানে ইন দ্য নেচাৰ অফ মানে অফিচিয়েল নৰ্মেল অফিচিয়েল ৱৰ্ক টাইপে হয় বস্তুটো বাট মানে অলপ ৰিলেটিভ অট'নমাছ হেৰিও থাকে মানে এৰিয়াজ অফ অপাৰেশ্যনছ থাকে এক্সাম্পল দিলে গম পাব যে ইণ্ডিয়া পোষ্টটো এটা ডিপাৰ্টমেণ্টেল আণ্ডাৰটেকিং হয় এইটোতো পাব্লিক চেক্টৰ এণ্টিটি নহয় ন বা ফুল্লি মানে গভমেণ্ট সেনেকুৱাও মানে গভমেণ্টৰ একদম প্ৰপাৰ মিনিষ্ট্ৰিয়েলি কণ্ট্ৰল নহয় বহুত ক্ষেত্ৰত কিছুমান অট'নমাছ ডিচিশ্যন ল'ব পৰাৰো স্কোপ থাকে চ' ডেট ইজ এ ডিপাৰ্টমেণ্টেল আণ্ডাৰটেকিং হা Railways is obviously prominent example. Railways is a departmental undertaking under Ministry of Railways. তাৰপিছত থাকে second type থাকে এটোৰ example ধৰক railways ভাল example. তাৰপিছত second type হৈছে statutory corporations. মানে through a law you create a corporation. So statutory corporation example আমি দিবলৈ গ'লে কেনেকুৱা দিব পাৰোঁ LIC কি government নেকি নহয় it's a organization created through a law and obviously মানে তাৰ LIC এমপ্লয়ী বিলাকতো গভৰ্ণমেণ্ট এমপ্লয়ী নহয় এটা ইণ্ডিপেণ্ডেণ্ট organization type function কৰে but it is coming through a law has created it হেৰিও for that exam মানে এইবিলাক আমাৰ regulatory bodies বিলাকো হেনেকুৱা RBI kind of we can club it as statutory corporations a person working in RBI মানে government employee নেকি নহয় government employee নহয় তাৰপিছত থাৰ্ডটো হৈছে গভৰ্ণমেণ্ট কোম্পানীজ এক্সাম্পল ONGC অইল এইবিলাক চ' ইয়াতে মানে কি হয় ডিফাৰেন্সটো কি হয় এইবিলাক কোম্পানী they are registered under the Companies Actৰ under they will be registered আৰু গভৰ্ণমেণ্ট কোম্পানী বুলি কিয় কওঁ আমি তেতিয়াহ'লে কিয় গভৰ্ণমেণ্ট কোম্পানী বুলি কওঁ because government shareholding is beyond 51% or above example এইবিলাক আৰু oil sail এটা important distinction a departmental undertaking or যিখিনি earnings হয় the money they earn where do it go and where the money earned by statutory corporations where do they go এইবিলাকৰ it is like private companies statutory corporations they act like private companies so their share will go or their earning will go in terms of profit and in terms of মানে profit কেনেকে যাব dividend to shareholders but public undertaking departmental undertakings যিবিলাক হয় এইবিলাক they will function similar to a government organization like their money will be deposited in the consolidated fund of India যদি small savings কথা থাকে তেতিয়াহ'লে পাব্লিক একাউণ্টত যাব পাব্লিক একাউণ্ট 266 আছে সেইকেইটা 267 is the contingency fund so that is how the public sector undertakings are classified
So how is studies? How is it going on? আপোনালোকে যেতিয়া পৰীক্ষা দিব, পৰীক্ষা ভাল হ'ব, গম পাই যাব যে কাম হৈ গৈছে। আৰু যদি ডাউট থাকে তেতিয়া মানে জেনেৰেলি ডাউটটো থাকিয়ে যায়। ডাউট নাথাকাকে পৰীক্ষা দিয়ক। Give it like you will never study again. একো এৰি থৈ নাহিব মানে নিজৰ ভিতৰত যে এইটো জানিবলৈ মানে কিবা কিবিটো নলেজৰ গেপ থাকিবই, বাট ডেলিভাৰী বা এফৰ্টত গেপ থাকিব নালাগে যে অ'কে যি পাৰো চব দি আহিছো কি আৰু। আচ্ছা, আমি কালি যেতিয়া ৰেভিনিউ আৰু মানে কেপিটেল বাজেট, চৰি ৰেভিনিউ বাজেট আৰু কেপিটেল বাজেট চাই আছিলো, তেতিয়া আমি এটা কনচেপ্টৰ কথা কৈছিলো, ফিস্কেল ডেফিচিটৰ কথাটো কৈছিলো, বৰোয়িঙৰ কথাটো কৈছিলো। এতিয়া আমি যদি ক্লিয়াৰলি উই হেভ টু ডিষ্টিংগুইছ দেয়াৰ আৰ একচুৱেলি 5 types of deficits that we generally see. So সেইকেইটাৰ ভিতৰত যিটো আটাইতকৈ মানে নিউজত থকা ডেফিচিটটো হৈছে ফিস্কেল ডেফিচিট। ফিস্কেল ডেফিচিটটো কি হয়? বেসিক্যালি ইট ইজ দ্য টোটেল বৰোয়িংস, এইবুলি মনত ৰাখিলেই হ'ল। দিস ইজ দ্য টোটেল বৰোয়িংস অফ দ্য গভৰ্ণমেণ্ট। যিমানখিনি পইচা আল্টিমেটলি ৰেভিনিউ এক্সপেণ্ডিচাৰ মানে নন ডেট ক্ৰিয়েটিং কেপিটেল ৰিচিপ্ট পৰা কম্পেনচেট কৰিব নোৱাৰি, সেইখিনিতে আমি ধাৰ লৈ পেলাই কৰোঁ, আৰু এইটো চিগনিফিকেণ্ট এমাউণ্ট হয়। আমি অলৰেডি এইটো দেখা পাইছোৱেই, বাজেটৰ ডাটাবিলাকত দেখা পাইছোৱেই। চ' প্ৰথম ফিস্কেল ডেফিচিটটো গম পালো, ইট ইজ দ্য টোটেল বৰোয়িং ডান বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। Next important deficit that is important is revenue deficit. Revenue deficit কি হয়? Merely the revenue expense minus revenue receipts. যিমান খৰচ হ'ল আৰু এইটোৰ লগত মাইনাছ কৰিলে যিটো হয় এইটোকে revenue deficit কয়। এতিয়া আজিকালি এটা again this is a I find it very মানে kind of it like মানে কি government wants to appear good na, so this is always or sometimes it comes in news, effective revenue deficit. Effective revenue deficit কি হয়? কোনবা ক'ব পাৰিব নেকি? লজিকটো এইটো যে চেন্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেটক পইচা দিয়ে গ্ৰান্টছৰ ফৰ্মত, and grants are considered as revenue expenditure. But সেই এক্সপেণ্ডিচাৰটো যদি ষ্টেটে কিছুমান কেপিটেল এছেট ক্ৰিয়েট কৰাৰ কাৰণে ইউজ কৰে, say for example এখন স্কুল বনাইছে, এটা ৰাস্তা বনাইছে, then that expenditure মানে in all sense cannot be just considered as a revenue expenditure, that is creating capital assets. So সেই বস্তুটো মাইনাছ কৰি পেলাই যে ৰেভিনিউ ডেফিচিট যিমান হ'ল তাৰ পৰা গ্ৰান্টছ যিবিলাক ইউজ কৰি পেলাই কেপিটেল এছেট ক্ৰিয়েট হৈছিল সেইখিনি যদি মাইনাছ কৰি দিওঁ, অবভিয়াছলি এইটোতকে এইটো ভেলুটো কম হ'ব, কাৰণ এইটোতো কিবা এটাতো এমাউণ্ট থাকিবই যিটো কেপিটেল এছেটৰ কাৰণে ইউজ হ'ব ষ্টেটবিলাকত। So that is called your effective revenue deficit. সুধিলে এইটো কথাই ক'ব যে to account for the fact that certain part of government's revenue expenditure is used for creating capital assets in states. Ideally to capital asset create কৰিবলৈ capital expenditure হ'ব লাগিছিল ন, capex শব্দটো শুনি থাকে নে নাই বাজেটত? এবাৰো আছে, capex is very high. capex মানে কি? capital expenditure মানে expenditure to create capital assets. জবাৰটো কিমান আছিল? বহুত বেছি আছিলে, 11 কিমান আছিলে এফেক্টিভ capex আছিলে 11% মান আছিলে জিডিপিৰ। তাৰ মনত আছে নেকি জবাৰ মেইজ দিয়া?
নাই পৰা ন so okay effective revenue deficit to বুজি পাইছে তাৰপিছত there is something which is obviously right now it is utility is not much এটো কয় budget deficit মানে simply budget যেটো expenditure হল আৰু মানে হেৰি হয় যেটো receipt হল budget receipt total expenditure and minus total receipt এটোটো সদায় মিলাই পেলাই থয় এটো জিৰোই হৈ যায় কিয় জিৰো হয় যদি কম থাকে এখিনি ধাৰ লৈ লব ন আৰু ধাৰটো কি হিচাপে দেখায় it's a capital receipt the grandsons লৈ লব লয় তেনেকে so budget deficit most of the times it stays at zero তাৰপিছত এটা another accounting maneuver only it is called primary deficit মনতো ৰাখিব লাগিব পৰীক্ষাত আহিব পাৰে primary deficit কি হয় এটু মানে effective revenue deficit নিচিনাই অকমান work কৰে primary deficit মানে যেটো portion of fiscal deficit use হৈছে বা মানে বাকি থকাখিনি fiscal deficit দিয়াৰ পিছত that percent which is used for what for the purpose of payment of previous year's loans যে 2020 আমি এটা 10 লাখ টকাৰ বা 10 কোটি টকাৰ এটা লোন লৈছিলো হেতুটো ফিস্কেল ডেফিসিট এতিয়াও হেতু বৰিং হিচাপে দেখাই থাকিব কিন্তু যেতিয়া আমি প্রাইমারি ডেফিসিট চাও তেতিয়া হলে এটুত মানে we deduct the interest to be paid on previous loans আগৰ লোন বিলাকৰ ইন্টারেস্টটো নাথাকিব এই বছৰ যদি কিবা লৈছো কাৰণ বাজেট ইজ ফৰ দিস ইয়াৰ বা আপকামিং ইয়াৰ সো সেইখিনি পিৰিয়ডত যদি কিবা লৈছো মানে ইয়াৰ আগৰ হেৰি যেটো প্ৰিকাৰসাৰ ইয়াৰ্স আছিলে that comes under this so fiscal deficit পৰা আমি যেটো previous year loan বিলাকৰ interest paid যেটো হৈছিলে সেটো মাইনাস কৰিম any doubt primary deficit ট্যাক্সৰ ক্ষেত্ৰত কোনটো কাৰ্ভ আটাইতকৈ ইম্পৰ্টেন্ট হয় আমি এতিয়ালৈকে পঢ়াৰ ভিতৰত ট্যাক্স কালেকশনৰ ক্ষেত্ৰত ট্যাক্স ৰেট লগত ৰিলেটেড কি কাৰ্ভ আছিলে লেফাৰ কাৰ্ভ মনত আছে না আই হোপ মনত আছে আৰু এটা টাৰ্ম মনত মানে কেতিয়াবা আহে নিউজত এটো কয় এক্সট্ৰা বাজেটাৰী ৰিসোৰ্সেস এক্সট্ৰা বাজেটাৰী ৰিসোৰ্সেস এটো কি হয় গভৰ্নমেন্টে কেতিয়াবা কি কৰে এবিলাক again some tips and tricks they do what they will do যেতিয়া fiscal deficit বহুত বেছি হৈ যায় they will kind of coerce the government undertakings or say some statutory corporations like FCI যিবিলাকে মানে already loan লয় বহুত এটা huge amount to maintain their operations so if they actually ask such operators to raise money for public purposes so তেতিয়া সেই লোনটো তাৰ পৰা লোৱা দেখালে কিন্তু সেই লোনটো তো টোটাল আমাৰ বাজেট ডেফিসিটত নেদেখায় কাৰণ that is something you have taken the help of some other entity to ensure that your budget remains stable so হেতুটো আমাৰ হেবিলাকটো হিচাপতে নাহিব হেবিলাকটো যদি হিচাপ কৰো এক্সট্ৰা বাজেটাৰী ৰিসোৰ্সেস দেন তো আমাৰ এতিয়া ফিস্কেল ডেফিসিট যেটো 5.9 5.8 মান আছে that will actually shoot up so extra budgetary resources মানে
হেৰি আৰু বৰিং হেৰি এটা দিয়ে, লিৱে এটা দিয়ে, কিন্তু ইট ইজ নট এ হেল্ডি প্ৰেক্টিচ। ঠিক আছে, আৰু ক্লিয়াৰ? Yes, Yes, sir. অ'কে, চ' আজিৰ কাৰণে এইখিনিয়ে কৰোঁ দিয়ক, ভাগৰ লাগিছে। মই আজি ঔষধ চৌষধ কেইখন খাই আছোঁ, অকণ গাটো ভাল নাই। আমি মানডে লগ হ'ম। কাইলৈ মোৰ আকৌ এফালে যাব লাগিব ৰাতিপুৱাই, লিটল বিট টায়াৰ্ড। গুড নাইট। good night.